যিসকল কৃষকৰ PM কিষাণৰ ষ্টেটাছ সকলো ঠিক থকাৰ পিছতো বেংক একাউণ্টত কিস্তিৰ ধন জমা হোৱা নাই, তেনে কৃষকে এই আঁচনিৰ ধন কেতিয়া পাব নে নেপায়, আজি এই ভিডিঅ'টোত আলোচনা কৰিম। অৰ্থাৎ যিসকল বঞ্চিত হৈছে বা বঞ্চিত কৃষকসকলে কেতিয়া এই আঁচনিৰ ধন পাব, এইটোৰ বিষয়ে আজি আলোচনা কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকসকলৰ সহায়ৰ বাবে PM কিষাণ সন্মান নিধি যোজনা আৰম্ভ কৰিছিল। এই যোজনাৰ দ্বাৰা কৃষকসকলে বছৰত 6,000কৈ টকা 3টা কিস্তি পাই আছে। এই ধন কৃষকসকলৰ আয় বঢ়োৱাৰ বাবে আৰু কৃষি কৰ্মৰ বাবে হোৱা খৰচত সহায়ৰ বাবে দিয়া হয়। 2025 চনৰ 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 19 নম্বৰ কিস্তিৰ ধন মুকলি কৰিলে। এই কিস্তিত প্ৰায় 9,80 লাখ কৃষকৰ বেংক একাউণ্টত ধন জমা কৰি দিয়া হৈছে। এতিয়া কৃষকসকলে 20 নম্বৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে। কিন্তু বন্ধু বান্ধৱীসকল, যিসকল কৃষকে সকলো ডকুমেণ্ট বা PM কিষাণৰ ষ্টেটাছ ঠিক থকাৰ পিছতো কিস্তিৰ ধন পোৱা নাই, তেখেতসকলৰ বাবে আহিছে এটা ভাল খবৰ। কিয়নো কৃষি মন্ত্ৰালয়ৰ তৰফৰ পৰা জানিব পাৰিছোঁ যে যিসকলে প্ৰথম কিস্তিৰ পৰা 19 নম্বৰ কিস্তিলৈকে আজিলৈকে কোনো ধন পোৱা নাই, বা যিসকলে 1 নম্বৰ কিস্তি বা 2 নম্বৰ কিস্তি বা 3 নম্বৰ কিস্তিলৈকে ধন পোৱা নাই, বা কিছুমানে 1 নম্বৰৰ পৰা 10 নম্বৰলৈকে কিস্তি পোৱাৰ পিছত আৰু কোনো কিস্তি ধন পোৱা নাই বা ইনএক্টিভ হৈ আছে, তেনে কৃষকসকলৰ বেংক একাউণ্টত 15 মাৰ্চৰ পৰা 31 মাৰ্চৰ ভিতৰত বাকী থকা কিস্তিৰ ধন বঞ্চিত কৃষকসকলৰ বেংক একাউণ্টত জমা কৰি দিব বুলি আমি জানিব পাৰিছোঁ কৃষি মন্ত্ৰালয়ৰ তৰফৰ পৰা। গতিকে কৃষকসকলক কৃষি মন্ত্ৰালয়ৰ তৰফৰ পৰা জনাইছে যে যিসকল কৃষকে বঞ্চিত হৈ আছে, তেখেতসকলৰ যদি কোনো বেংক একাউণ্টত কোনো লেনদেন ব্লক হৈ আছে বা একাউণ্টটো আধাৰৰ লগত লিংক নাই বা EKYC যদি কৰা নাই আৰু লেণ্ড চিডিং যদি কৰা নাই, সোনকালে এইবোৰ কাম কৰি লোৱাটো বাধ্যতামূলক। কৃষক বন্ধু বান্ধৱীসকল, বঞ্চিত কৃষকসকলে এইবোৰ কাম কৰি ৰাখিলে অহা 15 মাৰ্চৰ পৰা 31 মাৰ্চৰ ভিতৰত তেখেতসকলে কিস্তিৰ ধন নিশ্চয় পাব বুলি কৃষি মন্ত্ৰালয়ৰ তৰফৰ পৰা জাননী জাৰি কৰিছে।